when light passes from one medium to another medium, তে তাৰ ফেইটত তিনটাই লিখা আছে, তিনটা কামে হ'ব পাৰে। এটা হৈছে ৰিফ্লেকশ্যন, পোহৰৰ প্ৰতিফলন, বা এবজৰ্পশ্যন বা শোষণ, বা কি হ'ব পাৰে ৰিফ্লেকশ্যন বা প্ৰতিসৰণ। তে লাইট যেতিয়াই এটা মিডিয়ামৰ পৰা আনটো মিডিয়াম এণ্টাৰ কৰিব, তে আমি ইয়াত লিখি দিওঁ এইটো হৈছে মিডিয়াম নম্বৰ 1, বা আমি ক'ম মাধ্যম 1, আৰু এইটো হৈছে মিডিয়াম নম্বৰ 2। তে এই এটা মাধ্যমৰ পৰা আনটো মাধ্যমত যেতিয়াই এণ্টাৰ কৰিব, কৰাৰ লগে লগে লাইটৰ কি হ'ব, লাইটৰ ভেল'চিটি চেঞ্জ হ'ব। তে ডিউ টু দিছ চেঞ্জ ইন ভেল'চিটি, ইয়াৰে কি হ'ব যে যোনটো ইয়াৰ অৰিজিনেল পাথ আছিলে লাইটৰ, যোনটো ইয়াৰ অৰিজিনেল ডাইৰেকশ্যন আছিলে, দিছ ডাইৰেকশ্যন, এই ডাইৰেকশ্যনটো আইদাৰ চেঞ্জ হ'ব এনেকুৱা ডাইৰেকশ্যনত বা এনেকুৱা ডাইৰেকশ্যনত। এই দুটা ডাইৰেকশ্যনত চেঞ্জ হ'ব পাৰে। আৰু এইটো কি আছিলে, দিছ ইজ দি পইণ্ট অফ ইনচিডেঞ্চ। আৰু পইণ্ট অফ ইনচিডেঞ্চত আমি কি টানো, আমি নৰ্মেল ড্ৰ কৰোঁ। ইয়াতে কি হয়, ডিউ টু দি চেঞ্জ ইন ভেল'চিটি, ভেল'চিটি চেঞ্জ হোৱাৰ কাৰণে লাইট আইদাৰ টুৱাৰ্ডছ দি নৰ্মেল বেণ্ড হয়, তাৰমানে অভিলম্বৰ কাষ চাপে, বা তাৰ ডাইৰেকশ্যন চেঞ্জ কৰি পেলাই সি অভিলম্বৰ পৰা আঁতৰি যায়, বা এৱে ফ্ৰম দি নৰ্মেলৰ পৰা আঁতৰি যায়। এই দুটা কেছ হ'ব পাৰে। ইফ দ্য লাইট ৰে বেন্ডছ টুৱাৰ্ডছ দি নৰ্মেল, তাৰমানে নৰ্মেলৰ যদি কাষ চাপে, তেতিয়াহ'লে আমি ক'ম দ্য মিডিয়াম ইজ অপটিকেলি ডেন্স। আৰু ইফ দ্য লাইট ৰে মুভ বা বেণ্ড এৱে ফ্ৰম দি নৰ্মেল, তাৰমানে কি নৰ্মেল বা অভিলম্বৰ পৰা আঁতৰি যদি যায়, তেতিয়াহ'লে ই কি হৈ যাব, আমি ক'ম যে দ্য ছেকেণ্ড মিডিয়াম ইজ অপটিকেলি লেছ ডেন্সাৰ, তাৰমানে কি ই কম ঘনত্বৰ মাধ্যম। তে আমি ক'ম যে যদি এই অভিলম্বৰ কাষ চাপিছে, দিছ কেছ অভিলম্বৰ যদি কাষ চাপিছে, তেতিয়াহ'লে আমি ক'ম যে ই ঘনত্বৰ মাধ্যমত এণ্টাৰ কৰিছে, বা অপটিকেলি ডেন্সাৰ মিডিয়ামত এণ্টাৰ কৰিছে ফ্ৰম এ ৰেৰাৰ মিডিয়াম, বা আমি ক'ম ই কি মাধ্যম হৈ যাব, লঘুতৰ মাধ্যম হৈ যাব। তে ই ঘনত্বৰ মাধ্যমত এণ্টাৰ কৰিছে ক'ৰ পৰা, ই লঘুতৰ মাধ্যমৰ পৰা এণ্টাৰ কৰিছে। আৰু যদিহে সি এৱে ফ্ৰম দি নৰ্মেলৰ পৰা আঁতৰি যায়, তেতিয়াহ'লে আমি ইয়াক ক'ম যে ফৰ দিছ কেছ ইট ইজ ৰেৰাৰ মিডিয়াম, তাৰমানে সি লঘুতৰ মাধ্যম হৈ যাব, আৰু ই ক'ৰ পৰা এণ্টাৰ কৰিব, ই ঘনত্বৰ মাধ্যমৰ পৰা এণ্টাৰ কৰিব ফৰ দি ছেকেণ্ড কেছ। তে এই দুটা কেছ হ'ব পাৰে। তে আমি কি চাওঁ, আমি ফৰ এ পেয়াৰ অফ মিডিয়া, তাৰমানে আমি যিকোনো এটা মিডিয়া, এটা ছেটৰ কাৰণে, মানে এটা মিডিয়ামৰ ছেট, যেনেকৈ এইটো এটা মিডিয়াম, এইটো এটা মিডিয়াম, এই দুটা পাৰ্টিকুলাৰ মিডিয়ামৰ কাৰণে আমাৰ কি থাকিব, এটা কণ্ডিশ্যন ছেইম থাকিব, এণ্ড ডেট কণ্ডিশ্যন ইজ ফৰ এ ছেট অফ মিডিয়া, তাৰমানে এটা ছেটৰ কাৰণে, যেনেকৈ ফাৰ্ষ্ট মিডিয়াম, ছেকেণ্ড মিডিয়াম, ছাপ'জ এইটো এয়াৰ, এইটো ৱাটাৰ, তে এইটো এয়াৰ, এইটো ৱাটাৰ। তে এয়াৰ আৰু ৱাটাৰৰ কণ্ডিশ্যনৰ কাৰণে, এই ছেটটোৰ কাৰণে আমি কি কৰিব পাৰিম, আমি ক'ব পাৰিম যে ভেল'চিটি অফ দি ফাৰ্ষ্ট মিডিয়াম টু দি ভেল'চিটি অফ দি ছেকেণ্ড মিডিয়াম, তাৰমানে ফাৰ্ষ্ট মিডিয়ামৰ ভেল'চিটি যোনটো লাইটৰ ভেল'চিটি আছিলে, আৰু ছেকেণ্ড মিডিয়ামৰ ভেল'চিটি, এইটো ছেকেণ্ড মিডিয়াম আছিলে, তে ছেকেণ্ড মিডিয়ামৰ ভেল'চিটি, ইয়াৰ যোনটো ৰেচিঅ' হ'ব, ডেট মাষ্ট বি এ কনষ্টেণ্ট, বা ই কি হ'ব লাগিব, ধ্ৰুৱক হ'ব লাগিব। আৰু এই ধ্ৰুৱকটোৰ নামেই আমি ৰাখিলোঁ দিছ ৰেচিঅ' V1/V2, ইয়াৰ আমি নাম ৰাখিলোঁ কি, ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা প্ৰতিসৰণাংক।
প্ৰতিহৰণাংক আৰু ইয়াক আমি বুজাম কেনেকুৱা আমি ইয়াক বুজাম মিউ অৰ এন direction change whole code the direction change whole when it enters the second medium te ei medium or etu ki hobo refractive index hobo ei medium or he etu refractive index hobo etia ei medium or jodi refractive index hoy ami kom refractive index of medium 2 ता माने सेकेंड मिडियमर एटु होइसे कि रिफ्रैक्टिव इंडेक्स एतिया जदि रिफ्रैक्टिव इंडेक्स एटु होय म्यू ते याके आमी बेसिकली केनेके लिखिम सुआ आमी याके लिखिम म्यू 2 1 एटु 2 1 एटु की बुझाइছে सुआ ते ए 1 टु होय कि ए 1 टु बुझाबो जे रिफ्रैक्टिव इंडेक्स ऑफ मीडियम 2 with respect to 1 तार माने एटु की होइसे with respect to 1 माने की एटु को आमी सापेक्षे एकर सापेक्षे 2 मिडियम 2 ता माने 1 नम्बर सापेक्षे मिडियम 2 रिफ्रैक्टिव इंडेक्स बा प्रतिहरणांक अच्छा नेक्स्ट आहिले याके आमी आरो केनेको डाइरेक्शन लिखिबो पारिम एतिया सो आमी कम याके आमी एनेकेও লিখিব পারিম মিউ 2 1 एनेकेও লিখিব পারিম ইয়াৰো মিনিং সেম হ'ব এটো হ'ব মিডিয়াম 2 রিফ্রैक्टिव इंडेक्स মানে প্ৰতিহৰণাংক উইথ ৰেসপেক্ট টু তা মানে সাপেক্ষে একৰ সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিহৰণাংক আচ্ছা তে নেক্সট আহিলে যে আমি যদি কওঁ যে এই সেম মিডিয়ামৰ কাৰণে আমি যদি চাওঁ যে যদি লাইট ৰে এই ডাইৰেকশন মুভ কৰে তে এই পইণ্টটো হৈ যাব পইণ্ট অফ ইনসিডেন্স বা আপতন বিন্দু তে এই পইণ্টত angle of incidence কিমান তে angle of incidence হৈ গল 0 তে ইয়াত তোমাৰ লাইট ৰে কোনটো ডাইৰেকশন মুভ কৰিব তে আমি চালু নেক্সট আহিলে যে আমি যদি কওঁ যে এই সেম মিডিয়ামৰ কাৰণে আমি যদি চাওঁ যে যদি লাইট ৰে এই ডাইৰেকশন মুভ কৰে তে এই পইণ্টটো হৈ যাব পইণ্ট অফ ইনসিডেন্স বা আপতন বিন্দু তে এই পইণ্টত এংগল অফ ইনসিডেন্স কিমান তে এংগল অফ ইনসিডেন্স হৈ গল 0 তে ইয়াত তোমাৰ লাইট ৰে কোনটো ডাইৰেকশন মুভ কৰিব তে আমি চালু কি যে ফৰ দিস কেস দিস ইজ আই আৰু সেকেন্ড মিডিয়ামত এটু হৈ গল r বা এই ডাঙৰ এংগলটো হৈ গল r তে ইয়াৰ ক্ষেত্ৰত তোমাৰ কি হ'ব তে আমি চালু যে যদি এনেকুৱা ডাইৰেকশনত লাইট ৰে আহে যত এংগল অফ ইনসিডেন্স যদি 0 হয় বা নরমাল যদি সারফেস হয় তেতিয়ালে হি ডাইরেকশন চেঞ্জ নকৰাকৈ পাৰ হৈ যাব আৰু যদি হে ইয়াতে যদি আমি নরমাল এটা পয়েন্ট লওঁ পয়েন্ট অফ ইনসিডেন্স এটু লওঁ আৰু ইয়াত যদি আমি ইমানখিনি এংগল বনাও তেতিয়াতে আমি কি পাই যাম এটু পয়েন্ট আমি নরমাল যদি ড্ৰ কৰো তে নরমাল ড্ৰ কৰিলে আমি কি পাই যাম আমি এইটো এংগল পাই যাম আৰু এইটো এংগলৰ কাৰণে তুমি কি পাবা due to for a pair of media এটা যদি আমি দুটা মাধ্যম যদি আমি লওঁ সেই দুটা মাধ্যমৰ কাৰণে কৰি আছো তেতিয়াহলে ইমানটো এংগলৰ কাৰণে মাধ্যমৰ কাৰণে যেতিয়া আমি আপতন কোণটো চেঞ্জ কৰো আপতন কোণ চেঞ্জ কৰাৰ লগে লগে তোমাৰ কি হৈ যাব এংগল অফ ৰিফ্ৰেকশন বা
আমি যোনটো প্ৰতিহৰণ কোণৰ কথা কৈ আছো তে প্ৰতিহৰণ কোণটো কি হৈ যায় তোমাৰ চেঞ্জ হৈ যায় তে স্নেলছে কি কৰিলে স্নেলছে এটা কি কৰিলে এটা আমাক ল দিলে তে স্নেলছে কি ল দিলে যে তেওঁ ক'লে যে যোনটো আপতন কোণ বা ইনসিডেন্ট এংগল বা প্ৰতিহৰণ কোণ বা যোনটো ৰিফ্ৰেকশন এংগল এই দুইটাৰ যোনটো সাইনৰ ভ্যালু হ'ব সাইনৰ ভ্যালুটোৰ যোনটো ৰেশিও হ'ব that should be a constant আৰু এই কনস্ট্যান্টটো আমাৰ কেনেকুৱা হ'ব আমাক ক'লে যে আমি এটুকে ল হিচাপে ললো আৰু এই লটো কেনেকুৱা হৈ গল যে আমি সাইনৰ যদি এংগল ল আইৰ সাইন যদি ল আৰু আৰৰ যদি সাইন ল এটো আৰৰ যদি সাইন ল তাৰ যোনটো ৰেশিও পাম বা অনুপাত পাম এই অনুপাতটো ইন দি সেম so it should be a constant this is the first law of Snell this is the first law for a pair of media কিন্তু এই কন্ডিশনটো তোমাৰ কি থাকিব সেম থাকিব যে যদি আমি সেম পেয়াৰ ল দুটা সেম মাধ্যম ল তাহাতৰ মাজতে যদি আমি i আৰু r চাই আছো তেতিয়া হলে ইয়াৰ ৰেশিওটো কি হ'ব সাইনৰ ৰেশিওটো কি হ'ব সদায় সেম থাকিব এতিয়া আমি কি কৰো যে আমি এংগল অফ ইনসিডেন্স যদি চেঞ্জ কৰো তেতিয়াহে তোমাৰ কি হ'ব angle of refraction তোমাৰ কি হ'ব চেঞ্জ হ'ব and this constant must be equal to the refractive index ইয়াকে আমি কি কলো ইয়াতে আমি বুজালো যে এই যোনটো কনস্ট্যান্ট হয় কনস্ট্যান্টটো কিমান হয় ইয়াক আমি রিফ্র্যাক্টিভ ইনডেক্স বুলি কওঁ আৰু ইয়াকে আমি কি বুজাব পাৰি আমি কম যে এটো যদি মিডিয়াম 2 হয় এটো যদি মিডিয়াম 1 হয় তেতিয়া হলে আমি কম রিফ্র্যাক্টিভ ইনডেক্স অফ মিডিয়াম 2 with respect to বা একর সাপেক্ষে কিয়কি এক নম্বৰত মিডিয়ামত তাৰ ডাইৰেকশন চেঞ্জ হোৱা নাছিলে সেকেন্ড মিডিয়ামত ডাইৰেকশন চেঞ্জ হল তে ইয়াকে আমি এনেকে লিখিব পাৰিম এতিয়া চোৱা দুটা মাধ্যমত লাইট যেতিয়া ট্ৰেভেল কৰিব তে লাইটৰ ভেলোসিটি ক্যালকুলেশন কৰাটো ডিফিকাল্ট বাট আমি এংগল অফ ইনসিডেন্সৰ আই উলোৱাটো লেস ডিফিকাল্ট তামান ডিফিকাল্ট নহয় গতি ডিফিকাল্ট যেতিয়া নহয় তেতিয়ালে আমি এইটো প্ৰসেস আমি ইউজুয়ালি ইউজ করি এতিয়া চোৱা আমি কম যে দুটা মাধ্যমত মিডিয়াম 1 আৰু মিডিয়াম 2 দুটা মাধ্যম এটা মাধ্যম মিডিয়াম 1 মাধ্যম 2 আৰু এটো কেছটো আমি কি কৰিম মিডিয়াম 1 মিডিয়াম 2 তে ইয়াতে তোমাক দেখুৱাইছো মই যে এটো লাইট ৰে আহিলে ইয়াতে নরমাল ড্র কৰিলো পয়েন্ট অফ ইনসিডেন্সত আপতন বিন্দুত তে ইয়াতে ইয়াৰ একচুয়াল ডাইৰেকশন আছিল এটো কিন্তু হি ইয়াতে কি কৰিলে ইমানখিনি বনালে সাপোজ এটো এংগল কিমান আছিল এটো এংগল টোটাল এংগলটো আছিল এটো হৈ গল তোমাৰ ডাইৰেকশন আছিল এটো আছিল সাপোজ 10 ডিগ্ৰী তে 10 ডিগ্ৰীৰ পৰা এটো কিমান হৈ গল ই যেতিয়া বেন্ড হল সেকেন্ড মিডিয়ামত যেতিয়া এন্টাৰ কৰিলে তেতিয়ালে ই বেন্ড হৈ পেলাই হি কিমান এংগল বনালে ই 7 ডিগ্ৰী বনাই দিলে এটো এংগল আৰু ইয়াতে কি হল ইয়াতো লাইট যেতিয়া এন্টাৰ কৰিলে তেতিয়ালে এই অৰিজিনাল ডাইৰেকশনটো কিমান আছিল এটো সাপোজ 10 আছিল 10 ডিগ্ৰী আছিল কিন্তু হি যেতিয়া বেন্ড হওঁতে হি কিমান এংগল বনালে ই বনালে 5 ডিগ্ৰী এংগল এতিয়া তোমালকে কি কবা ইয়াতে কোনটোৰ ক্ষেত্ৰত তোমাৰ বেছি ডেন্সাৰ সেকেন্ড মিডিয়ামটো কোনটোত বেছি ডেন্সাৰ এতিয়া ইয়াতে সোৱা তোমাৰ ইয়াতে কিমান এংগল বনাইছে ইয়াতে 7 ডিগ্ৰী এংগল বনাইছে রিফ্র্যাকশন এংগলটো প্ৰতিহৰণ কোণটো আৰু ইয়াতে প্ৰতিহৰণ কোণটো কিমান আছে অনলি 5 ডিগ্ৰী এতিয়া এটোৰ ভিতৰত তুমি কোনটো বেছি ঘনতৰ বুলি কবা কোনটো বেছি ডেন্স বুলি কবা তে আমি কি চাব লাগিব যে তাৰ অৰিজিনাল ডাইৰেকশনৰ পৰা হি কিমান বেন্ড হল তে ইয়াতে কিমান বেন্ড হল তে ইয়াতে হৈছে অনলি কিমান ইয়াতে বেন্ড হল তোমাৰ অৰিজিনাল ডাইৰেকশনৰ পৰা 5 ডিগ্ৰী বাট ইয়াতে কিমান বেন্ড হল ইয়াতে তোমাৰ বেন্ড হল ইয়াতে যেহেতু 7 ডিগ্ৰী বনি আছে এটো এংগল গতিকে ইয়াতে কিমান বেন্ড হল ইয়াতে অনলি 3 ডিগ্ৰী বেন্ড হৈছে তে বেন্ড বেছিকে কত হৈছে তে ইয়াতে বেছিকৈ বেন্ড হৈছে গতিকে ইয়াক আমি কম মোৰ
ডেন্স আমি দেখুৱাই আছিলোঁ যে যদিহে যোনটো স্নেলছ ল আমি ক'লোঁ তে স্নেলছ লৰ যদি এনেকৈ ওলোৱাই লওঁ তে এনেকৈ ওলোৱাই ল'লে আমি কি পাম যদি মিউ গ্ৰেটাৰ দেন 1 হয় গ্ৰেটাৰ দেন 1 হ'লে আমি ক'ম ইট ইজ ডেন্স ফৰ ডেন্সাৰ মিডিয়াম দ্য ছেকেণ্ড মিডিয়াম উইল বি ডেন্সাৰ বা কি হ'ব ঘনতৰ আৰু যদি মিউ লেছ দেন 1 হয় তে মিউ লেছ দেন 1 হ'লে আৰৰ ভেলু বাঢ়ি যাব তো আৰৰ ভেলু যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব লেছ ডেন্সাৰ বা আমি ক'ম ইয়াতে লেছ ডেন্সাৰ বা আমি আকৌ একচুৱেলি কি বুলি ক'ব পাৰিম ৰেৰাৰ বুলি ক'ব পাৰিম ডেন্সাৰ আৰু ৰেৰাৰ তাৰমানে এইটো হৈ যাব তোমাৰ ঘনতৰ কণ্ডিশ্যন আৰু এইটো কিহৰ কণ্ডিশ্যন হৈ যাব লঘুতৰৰ কণ্ডিশ্যন হৈ যাব তে এইটো কণ্ডিশ্যন আমি তোমালোকক কৈ আছিলোঁ তে নেক্সট আমি আহোঁ নেক্সট কণ্ডিশ্যন আমি পঢ়াওঁ তোমালোকক যে যদিহে ৰিফ্ৰেকশ্যন হয় থ্ৰু ডিফাৰেণ্ট মিডিয়াম ৰিফ্ৰেকশ্যন এনেকৈ দেখুৱাওঁ তোমালোকক ৰিফ্ৰেকশ্যন থ্ৰু ডিফাৰেণ্ট মিডিয়াম এইটো হৈ গ'ল মিডিয়াম নাম্বাৰ 1 মিডিয়াম নাম্বাৰ 2 মিডিয়াম নাম্বাৰ 3 সাপোজ এক্সাম্পল লওঁ যে মিডিয়াম 1 টো হৈছে এয়াৰ এইটো হৈছে তোমাৰ ওয়াটাৰ ল'ব পাৰা আৰু থাৰ্ড মিডিয়ামটো আমি লওঁ গ্লাছ আৰু হি আকৌ কলৈ গুচি গ'ল এয়াৰত ওলাই গুচি গ'ল এইটো হৈ গ'ল মিডিয়াম 1 যোনটো আছিলে তাকে আমি ৰাখিলোঁ এতিয়া ইয়াতে তোমাৰ কি হ'ব লাইট ৰে যেতিয়া এন্টাৰ কৰিব তে তোমালোকে গম পালা যে যদিহে আৰু হি আকৌ কলৈ গুচি গ'ল এয়াৰত ওলাই গুচি গ'ল এইটো হৈ গ'ল মিডিয়াম 1 যোনটো আছিলে তাকে আমি ৰাখিলোঁ এতিয়া ইয়াতে তোমাৰ কি হ'ব লাইট ৰে যেতিয়া এন্টাৰ কৰিব তে তোমালোকে গম পালা যে যদিহে লেছ ডেন্সাৰ হয় ইয়াতে আমি তোমাক মেনশন কৰিছিলোঁ যদি লেছ ডেন্সাৰ হয় তে লেছ ডেন্সাৰ হ'লে হি কি হয় এৱে ফ্ৰম দি নৰ্মেলৰ পৰা আঁতৰি যায় আৰু যদিহে হি অপটিক্যালি মোৰ ডেন্সাৰ হয় বা তোমাৰ বেছি ঘনতৰ হয় তেতিয়াহ'লে হি টুৱাৰ্ডছ দি নৰ্মেল বেণ্ড হ'ব তে ইয়াতে আমি চাব পাৰোঁ যে যদিহে লাইট ৰে এনেকৈ এন্টাৰ কৰিলে আৰু এই পইণ্টত যদি তুমি নৰ্মেল ড্ৰ কৰা তে ইয়াতে এটা এংগল বনাব দিছ ইজ দি এংগল অফ ইনচিডেন্স ইয়াকে তুমি ইয়াতে ধৰিব পাৰা আই বুলি তে এই আই যোনটো হ'ব এই আইটোৰ পৰা যেতিয়া ছেকেণ্ড মিডিয়াম এন্টাৰ কৰিব ছেকেণ্ড মিডিয়ামটো আছে ৱাটাৰ আৰু ৱাটাৰ ইজ মোৰ ডেন্সাৰ দেন এয়াৰ মিডিয়ামতকৈ বেছি ডেন্স তে যদি বেছি ডেন্স হয় তেতিয়াহ'লে হি কি কৰিব টুৱাৰ্ডছ দি নৰ্মেল বেণ্ড হ'ব এই নৰ্মেল বেণ্ড হ'লে ই এটা এংগল বনাব আৰ সাপোজ এইটো হৈছে আই এইটো হৈছে আৰ সিমিলাৰলি এইটো যদি আৰ হয় এইটো এংগল যদি আৰ হয় তেতিয়াহ'লে ইয়াতে যদি তুমি নৰ্মেল ড্ৰ কৰা তে এই এংগলটো কি হৈ যাব আৰ হৈ যাব আৰু যদি এই এংগলটো আৰ হ'ল তেতিয়াহ'লে ফৰ দিছ পেয়াৰ তাৰমানে ৱাটাৰ গ্লাছ পেয়াৰ ৱাটাৰ আৰু গ্লাছ এই দুটা মিডিয়ামৰ কাৰণে এইটো হৈ গ'ল মিডিয়াম 1 এইটো হৈ গ'ল মিডিয়াম 2 নেক্সট ছেকেণ্ড কেছত তে এইটো ৱাটাৰ মিডিয়ামৰ পৰা গ্লাছ মিডিয়াম যেতিয়া এণ্টাৰ কৰিব গ্লাছ ইজ এগেইন মোৰ ডেন্সাৰ তো ডেন্স যদি হয় বেছি তেতিয়াহ'লে এই আৰত যোনটো এংগল বনি আছিলে এই এংগলতকৈ আৰু কি হৈ যাব চেঞ্জ হৈ যাব আৰু সৰু হৈ যাব তে এইটো যদি আৰ হয় তে এইটো আৰ হ'ব আৰু এইটো আৰ হ'লে এইটোক আমি ইয়াতে লিখিব পাৰিম R1 লিখিব পাৰিম এটা সিমিলাৰলি এই কেছটো তোমাৰ কন্টিনিউ হ'ব তে ইয়াতে আমি যেহেতু এয়াৰ ৰাখি দিলোঁ তে এয়াৰ ৰাখি দিয়াৰ লগে লগে এইটো কেনেকুৱা মিডিয়াম হৈ গ'ল এইটো ৰেৰাৰ মিডিয়াম হৈ গ'ল আৰু ৰেৰাৰ মিডিয়ামৰ হোৱাৰ লগে লগে এইটো যদি নৰ্মেল ড্ৰ কৰা তে নৰ্মেল ড্ৰ কৰিলে এইটো এংগল যোনটো সৰু এংগল এটা পাম এই সৰু এংগলটোক আমি R1 লিখিব পাৰিম তে ইয়াতে তোমাৰ কি হ'ব ইয়াতে তোমাৰ যেহেতু গ্লাছতকৈ এয়াৰ ৰেৰাৰ মিডিয়াম হ'ব বা লঘুতৰ মাধ্যম হৈ যাব তে লঘুতৰ মাধ্যম হ'লে হি কি কৰিব নৰ্মেলৰ পৰা আঁতৰি যাব আঁতৰি গৈ ইয়াতে আকৌ কিমান বনাই দিব ইয়াতে আকৌ সেম এংগল বনাই দিব কোনটো এইটো হৈছিলে তোমাৰ আই যোনটো আছিলে সেইটো এংগল ইয়াতে বনাই দিব যে ইয়াতে তোমাৰ ফাৰ্স্ট
পেয়াৰৰ কাৰণে মিডিয়াম 1 টু মিডিয়াম 2 ইয়াতে যদি আমি চাওঁ তে ইয়াতে আমি ক'লো যে দিস ৰেশিও ইজ এ কনস্ট্যান্ট যদি এটা ধ্ৰুৱক হয় তে ধ্ৰুৱকটোৰ ভ্যালু আমি কেনেকৈ লিখিব পাৰিম চোৱা মিউ 2 ফৰ মিডিয়াম 2 তাৰ ডাইৰেকশন চেঞ্জ হ'ল তো ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু 1 তে আমি ইয়াক কেনেকৈ লিখিব পাৰিম যদি আমি ইয়াকে ৰিভাৰ্স ডাইৰেকশনত দেখুৱাও যে যদি হি মিডিয়াম 2 ৰ পৰা মিডিয়াম 1 যায় এটো হৈছিলে কোৰ পৰা মিডিয়াম 1 ৰ পৰা মিডিয়াম 2 ত এন্টাৰ কৰিছিলে এতিয়া যদি আমি কওঁ যে মিডিয়াম 2 ৰ পৰা মিডিয়াম 1 তাৰ মানে 2 নম্বৰ মাধ্যমৰ পৰা 1 নম্বৰ মাধ্যমত যদি হি এন্টাৰ কৰে তে ডাইৰেকশনটো এনেকুৱা হৈ যাব এই ফলৰ পৰা এইফালে যাবগৈ তে আমি কম যে ওয়াটার ইজ ডেন্সার কম্পেয়ার্ড টু এয়ার তার মানে বায়ুর তুলনাত ওয়াটারটো কি হব মোর ডেন্স হব বা বেশি ঘনত্বৰ হব তে এই ডাইরেকশনত যদি চেঞ্জ কৰো তেতিয়া তাৰ এই ডাইরেকশনত আহিলে এই ডাইরেকশনত ওলাই যাব তে ইয়াৰ কাৰণে তুমি কেনেকৈ লিখিবা তে আমি কম যে এই ডাইরেকশনৰ পৰা যদি সোৱা সেকেন্ড মিডিয়ামৰ পৰা যদি ফার্স্ট মিডিয়াম সোৱা তেতিয়া হলে তোমাৰ ইনসিডেন্ট এঙ্গেল কোনটো হ'ব আপাতন কোণ কোনটো হ'ব তে আমি কম যে এইটো আপাতন কোণ হ'ব তে যদি এইটো আপাতন কোণ হয় তে আমি কেনেকৈ লিখিব পাৰিম চোৱা sin r by sin i উল্টা লিখিব পাৰিম কিয়কি r টো হৈ গল কি আপাতন কোণ আৰু i টো হৈ গল এটোৰ ক্ষেত্ৰত কি হয় যদি আমি ৰিভাৰ্স কৰি দিও তে ৰিভাৰ্স কৰি দিলে i টো হৈ যাব প্ৰতিহৰণ কোণ তে এইটো কেছত তোমাৰ কেনেকৈ লিখিব পাৰিবা চোৱা আমি লিখিব পাৰিম এবাৰ সোৱা এই যোনটো ৰেশিও হয় এটো এটা ধ্ৰুৱক হ'ব কনস্ট্যান্ট হ'ব তে কনস্ট্যান্টটো বেসিক্যালি কাৰ কাৰণে এই ৰিফ্ৰেক্টিভ ইনডেক্স যোনটো হ'ব এই ৰিফ্ৰেক্টিভ ইনডেক্সটো কাৰ কাৰণে আমি কম যে মিডিয়াম 1 কিয়কি ইয়াৰ ডাইৰেকশনটো কোনে চেঞ্জ কৰিছে ডাইৰেকশন চেঞ্জ কৰিছে সেকেন্ড কেছত ফার্স্ট মিডিয়াম 1 এ চেঞ্জ কৰিছে তে আমি ইয়াক কেনেকৈ লিখিব পাৰিম আমি কম ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু 2 তে আমি এক ইকুয়েশন নাম্বার 1 লিখিব পাৰিম ইকুয়েশন নাম্বার 2 লিখিব পাৰিম তে আমি ইয়াতে দুইটাক যদি মাল্টিপ্লাই কৰো তে মাল্টিপ্লাই কৰিলে কি হ'ব সোৱা 1 মাল্টিপ্লাইড বাই 2 তে ইয়াকে আমি কি পাই যাম সোৱা মিউ 2 1 ইনটু মিউ 1 2 এই দুইটাক যদি আমি মাল্টিপ্লাই কৰো লেফট হ্যান্ড সাইড তেতিয়া হলে কি পাই যাম আমি সোৱা sin i by sin r multiplied by sin r by sin i তো দুইটা কি হৈ যাব ক্যান্সেল আউট হ'ব this is equal to 1 so this whole process is known as reversibility principle ইয়াকে আমি কি বুলি কওঁ ৰিভাৰ্সিবিলিটি প্ৰিন্সিপল তাৰ মানে ৰিভাৰ্সিবিলিটি প্ৰিন্সিপলত কি হ'ব যে যেতিয়া এটা মাধ্যমৰ পৰা আনটো মাধ্যমত লাইট আহিব তে সেই সেকেন্ড মিডিয়ামটোৰ পৰা ফার্স্ট মিডিয়ামটোলৈ যদি আকৌ লাইট ৰিভাৰ্স ডাইৰেকশনত যায় তে তাৰ ডাইৰেকশন চেঞ্জ নহয় দিস ইজ ৰিভাৰ্সিবিলিটি প্ৰিন্সিপল আৰু ইয়াতে তুমি কি পালা এটা ফৰ্মুলা পাই গলা এটা যদি মই এই গুটেইখিনি যদি একেলগে উলিয়াব যাও একেলগে যদি গুটেইখিনি উলিয়াব যাও তে এটো হৈছে মিডিয়াম 1 ৰ পৰা 2 আহিছিলে দেন 2 ৰ পৰা 3 যাব 3 ৰ পৰা এগেইন মিডিয়াম নাম্বাৰ 1 লৈ ঘূৰি আহিব তে গুটেইখিনি যদি আমি একেলগে উলিয়াও তেতিয়ালে কেনেকুৱা ফৰ্মুলা পাই যাব সোৱা যদি এটো এটা আমি ইকুয়েশন নাম্বাৰ 1 অলৰেডি পাই ৰাখিছো যদি মিডিয়াম 2 ৰ পৰা মিডিয়াম 3 লৈ গল হেতেন তেতিয়ালে তুমি কি পালা হেতেন ইয়াতে ইনসিডেন্ট এঙ্গেল কোনটো সোৱা ইনসিডেন্ট এঙ্গেল হৈছে এটো স্মল এঙ্গেল দিস ইজ r আৰু ৰিফ্ৰেক্টেড এঙ্গেল কোনটো ৰিফ্ৰেক্টেড এঙ্গেল হৈছে এটো স্মল r1 তে আমি কি লিখিব পাৰিম ইয়াতে sin r by sin r1 আৰু ইয়াতে ডাইৰেকশন কোনটো মিডিয়ামে চেঞ্জ কৰিলে মিডিয়াম নাম্বাৰ 3 এ চেঞ্জ কৰিলে তো আমি ইয়াত কি লিখিব পাৰিম ৰিফ্ৰেক্টিভ ইনডেক্স অফ 3 উইথ ৰেসপেক্ট টু 2 refractive index of 3 with respect to 2 আগৰ মিডিয়ামটোৰ ৰেসপেক্টত বা সাপেক্ষে তে 2 ৰ সাপেক্ষে 3 নম্বৰ মাধ্যমৰ এটো হৈছে প্ৰতিহৰণাংক
Similarly, medium 3 to medium 1 যদি যায় আকৌ বা মিডিয়াম তুমি 4 ল'ব পাৰা কিন্তু ই বেসিক্যালি কলৈ আহিব এয়াৰ মিডিয়ামতে আহিছে তে ইয়াৰ কাৰণে কি হৈ যাব আমি লিখিব পাৰিম sin r1 by sin again I which is equal to refractive index of 1 with respect to 3 এটো হৈ গল মিডিয়াম নাম্বার 1 তে এই কিটা তোমার তিনটা তুমি ফর্মুলা পাবা এটো হইছে 3 নাম্বার ইকুয়েশন এটো হৈ গল 4 নাম্বার ইকুয়েশন এটা সোয়া এটো হইছে 1 নাম্বার এটো হইছে 3 নাম্বার এটো হইছে 4 নাম্বার তে এই গুটেই কিটা ইকুয়েশন তুমি যদি একেলগে মাল্টিপ্লাই করা you will get another formula for 3 different media if light passes তামান লাইট যদি তিনটা মাধ্যমৰ মাজেৰে একেলগে পাৰ হৈ যায় তেতিয়া হলে তাৰ কাৰণে তুমি কি পাবা এটা বেলেগ ফৰ্মুলা পাই যাবা এটো কাৰ কাৰণে দেখুৱাইছিল যে ফৰ এ পেয়াৰ অফ মিডিয়া যিকোনো এটা পেয়াৰৰ কাৰণে তামান যিকোনো দুটা মাধ্যমৰ এটা মাধ্যমৰ পৰা আনটো মাধ্যম যেতিয়া যাব তেতিয়া এটো ফৰ্মুলা তোমাৰ এপ্লিকেবল হ'ব কিন্তু যদি হে তোমাৰ তিনটা বেলেগ বেলেগ মাধ্যমৰ মাজেৰে তিনটা বেলেগ বেলেগ মিডিয়ামৰ মাজে ট্ৰেভেল কৰে লাইটে তেতিয়া হলে তোমাৰ কি হৈ যাব এটা বেলেগ ফৰ্মুলা পাবা আৰু এই ফৰ্মুলাটো কেনেকুৱা হ'ব সোৱা এই তিনটা যদি তুমি মাল্টিপ্লাই কৰা কিমান হ'ব তে 1 multiplied by 3 multiplied by 4 কিমান পাবা সোৱা একবাৰ চাই লোৱা ইয়াতে কি পালা এটা পাইছা mu of 2 with respect to 1 mu of 2 with respect to 1 second to কি পাইছা mu of 3 with respect to 2 mu of 1 with respect to 3 আৰু ইয়াৰ গুটেইখিনি যোনটো মাল্টিপ্লিকেশন টাৰ্ম পাবা ইয়াতে কি পাবা সোৱা sin I by sin r sin I by sin r ইয়াতে কি পাবা sin r by sin r1 আৰু কি পাই যাবা এটোত কি পাই যাবা multiplied by sin r1 by sin I তে ইয়াতে তোমাৰ কি হ'ব এই গুটেইখিনি টাৰ্ম ইয়াতে কি হ'ব cancel out hobo jodi multiply kora ei gutei khin term ki hoy jabo cancel out hoy jabo aru ultimately tumi ki pai jaba equals to 1 pai jaba mu 1 ei gutei khinir value tumi ki pai jaba 1 pai jaba te jikono eta মাধ্যমৰ যদি তোমাক উলিয়াব দিয়ে আৰু বাকিটা মাধ্যমৰ যে রিফ্লেক্টিভ ইনডেক্স তোমাক দিয়া থাকে তেতিয়া তুমি কি কৰিব পাৰিবা থাৰ্ড নাম্বাৰ মিডিয়ামৰ তুমি কি উলিয়াব পাৰিবা রিফ্লেক্টিভ ইনডেক্স you can calculate etia ami jetia refractive index calculate korim te refractive index calculate korute ami basically ki saho jetia refractive index calculate korim te ami with respect to ki saw free space saw janeke jodi air to water medium goi ase tetia tumi ki likhiba air to water medium jodi goi ase te ami likhu refractive index of mu w mane water pani with respect to which one with respect to air te yake jodi ami eneke likhu a tuk jodi ami eneke likhu etsoa moi jikono eta case dekhwaisu je jodi air to water gol te air to water refractive index of w to refractive index of air etu case hobo এটু যদি আমি লিখো তে ইয়াক আমি এনেকে লিখিব পাৰিম তে এনেকে যদি লিখো এটু কাৰ কম্পাৰিজন তুমি চাই আছা তে কাৰ কম্পাৰিজনত চাই আছা তে এটু হৈছে ফ্ৰী স্পেস উইথ কম্পেয়াৰ্ড টু ফ্ৰী স্পেস তামা লাইট যেতে ট্ৰেভেল কৰিব হি ফ্ৰী স্পেসৰ মাজেৰে আহিব আৰু ফ্ৰী স্পেসত দিস রিফ্লেক্টিভ ইনডেক্স ইজ অলমোস্ট ইকুৱেলস টু 1 almost equals to 1 so this refractive index is equals to 1 for free space ta mane hunnot bayu hunnot tomar ki hobo bayu hunnot tomar refractive index to ami kiman dhoru mu dhoru eta jodi air loa te air lole slightly greater than 1 hoy jeneke 1.00002 hobo te for air te etia tumi ki kora jetia ami air to water jeta calculation korim tetia hale basically amar formula to enekwa hoy jabo
কিন্তু এই ফৰ্মাটত তুমি কি কৰিবা water with respect to space free space air with respect to free space তে আমি কি কৰো যেহেতু এটো 1 আৰু air ৰ কাৰণে 1.00002 ইমান হয় গতিকে আমি দুইটাকে কি কৰো air আৰু free space ত তোমাৰ কি ধৰো আমি refractive index same ধৰি লও refractive index আমি same ধৰি লও এতিয়া যদি free space ৰ পৰা air ত travel কৰে light তে লাইটৰ স্লাইট ডেভিয়েশন হ'ব ডাইৰেকশন তো অলপমান চেঞ্জ হ'ব স্লাইট চেঞ্জ হ'ব কিন্তু আমি কি কৰো এটো নেগলিজিবল ধৰি পেলা আমি কি কৰিব পাৰো আমি অলমোস্ট কি ধৰি লও mu = 1 ধৰি লও এতিয়া এটোৰ ক্ষেত্ৰত তোমাৰ কি লিখিব পাৰি আমি চোৱাচোন যদি এইটো air with respect to free space যদি আমি 1 এ ধৰো তে এটো 1 হৈ যাব তলত 1 হৈ গল আৰু কি পাই যাম তেতিয়ালে এইটো পাই যাম refractive index of water পাই যাম তেটো কি উলাইছিলে সো রিফ্লেক্টিভ ইনডেক্স অফ ওয়াটার উইথ রেসপেক্ট টু কি কার সাপেক্ষে বায়ুর সাপেক্ষে 1 এ ধৰিছিলো সরি আমি ইয়াতে কিমান ধৰিছিলো বায়ুৰ সাপেক্ষে উলাইছিলো তে আলটিমেটলি ইয়াতো কি পালাছো ইয়াতে আমি এই টার্মটো কি হৈ গল উইথ রেসপেক্ট টু ফ্রি স্পেস ক্যান্সেল আউট হৈ গল কিউকি ইয়াৰ ভ্যালু 1 এ হৈ গল তে আলটিমেটলি আমি কার রিফ্লেক্টিভ ইনডেক্স পালো তে আমি ওয়াটাৰৰ রিফ্লেক্টিভ ইনডেক্স পালো তে এইটো হৈছে বেসিক মিনিং এতিয়া তুমি যদি সোয়া এয়াৰৰ রিফ্লেক্টিভ ইনডেক্স আমি বেসিক্যালি কিমান ধৰিম এতিয়াৰ পৰা 1 ধৰিম যদি ওয়াটাৰ হয় তে ওয়াটাৰ রিফ্লেক্টিভ ইনডেক্স আমি কিমান ধৰিম আমি ধৰিম 1.33 যদি গ্লাস হয় তেতিয়া হলে আমি রিফ্লেক্টিভ ইনডেক্স ধৰিম 1.5 যদি ডায়মন্ড হয় তে আমি রিফ্লেক্টিভ ইনডেক্স ধৰিম 2.47 maybe 2.4 that for different medium refractive index will be different te air ot ami refractive index etar pa kiman dharim 1 dhori ami calculation korim etia jodi air to water ahise air to jodi water ahise tetia hale water or refractive index 1.33 with respect to air kintu jodi he water or pura air go water or pura jodi air go তেতিয়া হলে কিন্তু তোমাৰ রিফ্লেক্টিভ ইনডেক্স কি হৈ যাব এই জন্তু ভ্যালু এটো আমি কার কারণে উলাইছো আমি দেখাইছো যে ওয়াটার এয়ার টু ওয়াটার আইছে এটো কোৰ পৰা আহিছে এয়ার টু ওয়াটার আইছে বায়ুৰ পৰা পানী লৈ আহিছে কিন্তু যদি পানীৰ পৰা বায়ু লৈ যায় ই কি হৈ যাব চেঞ্জ হৈ যাব ৰিভার্স হৈ যাব So thank you.